বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ আজি বহুত ইম্পৰ্টেণ্ট ব্লগ হয় থিয়েটাৰৰ ভিতৰত চলা বহুতে নাজানে আচলতে আমাৰ কিমান কষ্ট হয় সেইটো বহুতে বুজি পায় বাৰু ডান্সাৰখিনিৰ এক্টৰখিনিৰ কিন্তু কাম কৰা মানুহখিনিৰ ৰাতি কেনেকুৱা কষ্ট হয় মই আজি ৰাতি গৈ আছোঁ মোৰ লোকেল পেণ্ডেল আছে ডিমুত তো কিমান কষ্ট হয় কিমান কেইখন গাড়ী যায় আমাৰ আবাহনত ৰাতি কেনেকৈ যায় কি কৰে তাতে তাত ইয়াত পেণ্ডেলটো ভাঙি লৈ এদিনতে লৈ যায় এদিনত কেনেকৈ পাতে তাতে মই গোটেইখিনি আজিৰ ভিডিঅ'টো দেখুৱাম প্ৰথমৰ পৰাই শেষলৈকে চাব ভিডিঅ'টো আমাৰ গাড়ী বৰ্তমান 3খন লাইনত আছে ফাৰ্ষ্ট ডিআইখন তাৰে পিছত ট্ৰাকখন তাৰে পিছত আৰু এখন ডিআই আৰু পিছফালে কেইখন আহি আছে আমাৰ গাড়ী উত্তমৰ বোলে ঠাণ্ডা লাগছে কিন্তু তাৰমানে কি হ'ল আমাক মই ৰাস্তাৰ মাজত ভিডিঅ' কৰি থকা মানে পুলিচ দুটামান আহি পুলিচ দুটামানে ভাবিছে কৈছে আৰু ৰাতি কিহৰ বা ভিডিঅ' কৰি আছে পাগল ছাগলাই নেকি মই কথাখিনি বুজাই দিলোঁ আৰু যে আমাৰ ব্লগ চলি আছে আমি থিয়েটাৰৰ তাত ঠাণ্ডা লাগি আছিল কি পুলিচে মোক মাৰিব বুলি ভাবি বাপৰে উঠি আছে গোটাইকেইটা নামাৰে দেই দি বেদাই এইবাৰ বাইকত গৈছে বাপৰে শৰ্মা মোক মাৰিব বুলি ভাবি পুলিচকেইটা নাই উঠি আছিলে নে গোটাই মাখাই অঁ চবে ভাবছি মোক মাৰে নেকি তাকন চাকন লৈছি যেনকে গোটাই মাৰিবি আহে তাই বিশ্ব গোটাই ইফালৰ গুচি আছে গোটেইখিনি দেখুৱাই আছোঁ গৈ পাই কি হয় এইখন ডিআই পূৰা একদম এইখন উত্তম এইখনৰ মালিক উত্তম দেই এইখন আমাৰ থিয়েটাৰৰ নহয় এইখনৰ মালিক উত্তম মই এইখনত আহিছোঁ মানে জেকেট মাৰা নাই যে সেইকাৰণে ঠাণ্ডা পাম বুলি মই এইখনত আহিছোঁ আৰু এইখনৰ চকীৰ গাড়ী বুলি কয় এখন চকী আছে চকীৰ লগতে কি ওপৰত মানুহ আছে আৰু সেইখন আমাৰ সৰু ডিআইখন তাতেও কিবা কিবি বস্তু আছে গোটেই গাড়ী ফুল হৈ আহে গোটেইখিনি দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বৰ ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো ৰাতি কি চলে কি হয় গোটেই আহি পালোঁ 3টা বাজি গ'ল ডিমু আৰু ইয়াৰ পৰা মোৰ ঘৰ প্ৰায় 1-1.5 কিলোমিটাৰ মান হয় তো গোটেইখিনি দেখুৱাই আছোঁ গোটেই ট্ৰাককেইখন আহি পালে আমাৰ ডিআইখন ইয়াত থৈ দিলে মহাখন আৰু ট্ৰাককেইখন ইফালে কোনখন ক'ত সুবিধা হয় থ'ব আৰু এই ৰাখিছোঁ ৰাতিপুৱা বাল্টিং ল'লিয়ে তই শুবি আৰু বিচনা পাৰ যা এইখনত আছে লোহাৰ গাড়ী এইখন বা এই ইয়াত দোকান আছে ভিতৰততো দেখুৱালে সেইখন চকী ঐ হেম কোনখনত আছে ঐ হেম সোমাবা হ'লে বিচনা পাৰাই আৰু বেগ পাহৰি গ'লো মানে এই হেৰি নাছিল উৎপলা সোমাবি নে এতিয়া ভাই মই শুম এতিয়া তহঁতে শুব লাগে মই শুব নালাগে হয়তো পুৰা আছে বিদায় দিলোঁ মই গৈ আছোঁ ঘৰ এই ৰাতি প্ৰায় 3:30 বাজি গ'ল এতিয়া ঘৰ বৰ ৰিক্স নাই তো ৰাতিৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি ভালো লাগে এদিনীয়াকৈ আহিছোঁ সেইকাৰণে মোৰ কিজানি ভাল লাগিছে তাৰ মাজত কিন্তু কষ্ট বহুত আমাৰ যিখিনি কৰ্মচাৰী কাম কৰে ন সঁচাই বহুত কষ্ট কৰে তাত ভাঙি আহি ইয়াত আকৌ পাতিব বাপৰে বাপ ৰাতিৰ ভিতৰতে ইমান সহজ নহয় আচলতে আজিৰ জাৰ্ণিটোতো একদম কম সময়ৰ আছিল প্ৰায় 1 ঘণ্টামান লাগিছে চাগে
বৰাজলৰ পৰা ডিমু কিন্তু কিছুমান যেতিয়া বহুত লং লং জাৰ্ণি থাকে ন গুৱাহাটীৰ পৰা বঙাইগাঁও বঙাইগাঁৱৰ পৰা গুৱাহাটী তেনেকুৱা জাৰ্ণিবিলাকত কি অৱস্থা হয় মই নিজে মানে ভাবি বেয়া লাগিছে বাপৰে বাপ বহুত ভাল এক্সপিৰিয়েঞ্চ ল'লোঁ 2 বছৰমান আগত মই এই ভিডিঅ'টো আপলোড কৰিছিলোঁ আজি আৰু কৰিলোঁ ভালকৈ ৰাতিপুৱা আকৌ মই ৰাতিপুৱা আহিম ৰাতিপুৱা আহি আকৌ দেখুৱাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আমাৰ আবাহনৰ গাড়ীও বহুকেইখন ডিআই 2খন আহে তাৰপিছত ট্ৰাক 4খনমান আহে বাইক গাড়ীও বহুত ষ্টাফ বহুত আমাৰ কৰ্মচাৰী বহুত গোটেই মোৰ ডিষ্ট্ৰিক্ট কিজানি গোটেইকেইখন অসমৰ যিমান ভ্ৰাম্যমাণ থিয়েটাৰ আছে গোটেইকেইখনতকৈ কিজানি আবাহনৰ ষ্টাফ চবতকৈ ডাঙৰ তো বহুত মানুহ তো বহুত বস্তু যিমান মানুহ সিমান লাগিব বস্তু বহুত টেকনিকেলিও বহুত আমাৰ আবাহনত টেকনিকেলিও বহুত কৰা যায় নাটকত তো সেইকাৰণে মানুহ বহুত লাগে সেইকাৰণে গাড়ীও বহুত লাগে তো গোটেইখিনি সেইকাৰণে কষ্ট হয় কিছু তো গোটেইখিনি ডিটেইলছত ভিডিঅ'টো বনাম ভিডিঅ'টো একদমেই মিছ নকৰিব তো ৰাতি একদম আন্ধাৰ একো দেখা নাই মই নিজৰ চকুত টৰ্চ মাৰি মাৰি ফ্লেছ জ্বলাই ভিডিঅ'টো বনাই আছিলোঁ এতিয়া আন্ধাৰত খোজকাঢ়ি গৈ আছোঁ মই ৰাতিপুৱা শুই কিমানটা বজাত উঠিব পৰা চাওঁ উঠি আকৌ পেণ্ডেল আহিম বাছৰ জাৰ্ণি বাছ আহি পাব বাছৰ পৰা মই আকৌ বেডিং চেডিংবিলাক নিব লাগিব কাপোৰ চাপোৰ বহুত ধুব আছে সেইবিলাক লৈ যাম মই বাছ আহি পালে তো এতিয়া আহিছোঁ আৰু আগত এটা দিক পিছত এটা দিক এনেকৈ খোজকাঢ়ি গৈ আছোঁ ভিডিঅ' বনাই বনাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ তো কেনেকুৱা হয় ভিডিঅ'টো বহুত দিন ভিডিঅ' আপলোড কৰা হোৱা নাই আৰু যদিও ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব 37,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ বাবে আগলৈ এনেকৈ মৰম দি থাকিব বুলি আশা ৰাখিছোঁ আকৌ শুই উঠি এতিয়া আকৌ বাছ আহিছে বুলি শুনিছোঁ এতিয়া বাছৰ পৰা মই বেডিংখিনি লৈ আহোঁ বাছৰ পৰা বেডিংখিনি লৈ আহি গোটেইখিনি দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক দেই ভালখিনি আমাক সিফালে নমাই থৈ পাৰিল হয় বাছখন নি তোৰ মুখৰ মাত নাই যে কিয়া হয় চকত নেগেলি কল্পনা আছে অভিনন্দন জনাব বিচাৰিছোঁ তেওঁক সম্বৰ্ধনা জনাব দেৱজিৎ শৰ্মা আৰু নৱ কুমাৰে মই দেৱজিৎ শৰ্মাক মাননীয় দ্বিজেন্দ্ৰ মোহন শৰ্মাৰে মই এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ দ্বিজেন্দ্ৰ মোহন শৰ্মা অধুনালুপ্ত অলকানন্দ থিয়েটাৰৰ প্ৰযোজক আৰু দুখনকৈ হিট কথাছবিৰ প্ৰযোজক অসম ৰাজ্যিক মুক্তিযুঁজৰ সন্মিলনৰ সাধাৰণ সম্পাদক আৰু এটি সৰুৰে জাপিৰে আদৰণি জনাইছে নৱ কুমাৰ এটি জাপিৰে সম্বৰ্ধনা জনাব কমলেশ শৰ্মা আমাৰ দুৰ্গা পূজা পৰিচালনা সমিতিৰ সম্পাদক আৰু থিয়েটাৰৰ সক্ৰিয় সদস্য কমলেশ শৰ্মা এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এনে এগৰাকী ব্যক্তিক যিগৰাকী কমল পুলক শৰ্মা ডাঙৰীয়াই তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু যে জাপিৰে সম্বৰ্ধনা জনাব ৰাতুল ডেকা থিয়েটাৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাতুল ডেকা আমি এবাৰ তাইৰ আজি মানে থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিবলৈ মই সুবিধাকণ পাইছোঁ সেইকাৰণে মই পৰিচালনা সমিতিৰ ওচৰত কৃতজ্ঞ
আমাৰ